নমস্কাৰ, আমি নিজমনিৰ ইডেন এম ই স্কুলৰ পৰা বিকশিত ভাৰত কাৰ্যসূচীত পানীৰ বিষয়টো নিৰ্বাচিত কৰি লৈছোঁ। পানী প্ৰকৃতিৰ অমূল্য সম্পদ। পানী অবিহনে কোনো প্ৰাণী বা উদ্ভিদ জীয়াই থাকিব নোৱাৰে। পৃথিৱীখন ৭১% পানীৰে আগুৰি আছে, যদিও ইয়াৰ প্ৰায় ৯৭% পানী সাগৰত পোৱা যায়, যিবোৰ আমি দৈনন্দিন কাম-কাজত ব্যৱহাৰ কৰিব নোৱাৰোঁ। বৰ্তমান পৃথিৱীত যিখিনি ব্যৱহাৰ উপযোগী পানী আছে, সেইসমূহ ব্যৱহাৰৰ অনুপযোগী হৈছে। মানুহে সৃষ্টি কৰা বিভিন্ন আৱৰ্জনা, প্লাষ্টিক আৰু বিভিন্ন কল-কাৰখানাৰ পৰা ওলোৱা বিষাক্ত ৰাসায়নিক দ্ৰব্য পানীৰ লগত মিহলি হোৱাৰ ফলত আমাৰ এই অমূল্য সম্পদ দিনক দিনে ব্যৱহাৰৰ অনুপযোগী হৈ আহিছে। এই ক্ষেত্ৰত আমি শিক্ষিত ছাত্ৰ-ছাত্ৰীসকলৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি পানী প্ৰদূষণমুক্ত কৰিব লাগিব, কাৰণ পানীৰ পৰাই প্ৰাণীৰ শৰীৰত বহু বেমাৰৰ সৃষ্টি হয়। গতিকে আমি সকলোৱে প্ৰকৃতিৰ এই অমূল্য সম্পদ পৰিষ্কাৰ আৰু প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব।